নমস্কাৰ প্ৰিয় দৰ্শকসকল ইংৰাজী নৱবৰ্ষৰ আৰম্ভ হোৱাৰ লগে লগে কেইটামান ৰাশিৰ ওপৰত সূৰ্য দেৱতাৰ বিশেষ কৃপা দৃষ্টি পৰিব মকৰ সংক্ৰান্তিৰ আগে আগে এই শুভ দৃষ্টি পৰিব গৈ আছে যেহেতু সূৰ্য দেৱতা বৃহস্পতিৰ ঘৰত অৱস্থান কৰিব বৃহস্পতি হৈছে সূৰ্য দেৱতাৰ মিত্ৰ গ্ৰহ গতিকে মিত্ৰৰ ঘৰত যেতিয়া গ্ৰহবোৰৰ অৱস্থিতি হয় তেতিয়া সেই গ্ৰহবোৰৰ প্ৰভাৱ আৰু দুগুণ বৃদ্ধি পায় গতিকে এই মহাসংযোগ বৰ্তমান সময়ত হ'বলৈ গৈ আছে পুহ মাহৰ আৰম্ভণিৰে পৰা এই মহাসংযোগ হ'ব গতিকে আপোনাৰ ৰাশিৰ ওপৰত সূৰ্য দেৱতাৰ এই মিত্ৰগৃহী হোৱাৰ প্ৰভাৱ কেনেধৰণৰ হ'ব সেই বিষয়ে জানিবলৈ ভিডিঅ'টো শেষলৈকে চাই থাকিব লগতে ভিডিঅ'টো ভাল লাগিলে ভিডিঅ'টোত এটা লাইক কৰিব আৰু কমেণ্ট বক্সত ওম ঘৃণী সূৰ্যায় নম লিখিবলৈ একেবাৰে নাপাহৰিব মেষ ৰাশিৰ ব্যক্তিসকলৰ সম্পূৰ্ণ মকৰ সংক্ৰান্তিলৈকে সূৰ্য দেৱতা আপোনাৰ ৰাশিৰ পৰা ভাগ্যস্থানত অৱস্থান কৰিব ভাগ্যস্থানত সূৰ্য দেৱতাৰ অৱস্থিতি হোৱাটো অত্যন্ত শুভ সংযোগ কিয়নো ভাগ্যস্থানত সূৰ্য দেৱতা প্ৰবল পৰাক্ৰমী হৈ পৰে আৰু অতি বিশিষ্ট কাৰক ৰূপত ভাগ্যস্থানত সূৰ্য দেৱতাৰ অৱস্থান হোৱাৰ ফলত আপোনাৰ কাম বনবোৰ সোনকালে হ'বলৈ ধৰিব যিকোনো কামত অগ্ৰগতি যিকোনো কামত লাভালাভৰ এই মকৰ সংক্ৰান্তিলৈকে আপোনাৰ সম্ভাৱনা প্ৰবল আছে বিশেষকৈ ভাগ্যৰ উন্নতি হ'ব আকস্মিক ভাল খবৰবোৰ আপোনাৰ সন্মুখলৈ আহিব শিক্ষা দীক্ষাৰ ক্ষেত্ৰৰ ফালৰ পৰাও এই মকৰ সংক্ৰান্তিলৈকে আপোনাৰ দিনকেইটা অতি লাভদায়ক হৈ পৰিব উচ্চ শিক্ষা বিশেষকৈ উচ্চ শিক্ষাৰ বাবে এইকেইটা দিন আপোনাৰ বাবে অতি লাভপ্ৰদায়ক আৰু তৃতীয় স্থানত পূৰ্ণ দৃষ্টিয়ে আপোনাৰ প্ৰবল পৰাক্ৰমী আপোনাক কৰি তুলিব এলেহুৱা ভাৱ আপোনাৰ নোহোৱা হ'ব আপোনাৰ সকলো কামত এক্টিভিটি বৃদ্ধি পাব ভাতৃ ভগ্নীৰো কিবা সুখবৰ এইকেইটা দিনত অহাৰ প্ৰবল সম্ভাৱনা দেখা পোৱা গৈছে প্ৰেম সম্বন্ধত কিছু উন্নতি আহিব নতুন প্ৰেম সম্বন্ধ গঢ়ি উঠাৰ সম্ভাৱনা প্ৰবল আছে গতিকে লক্ষ্য কৰিলে মেষ ৰাশিৰ ব্যক্তিসকলৰ বাবে ভাগ্যস্থানত অৱস্থিত হোৱা সূৰ্য দেৱতাই এই সম্পূৰ্ণ এমাহলৈকে আপোনাক বিশেষ শুভ দৃষ্টি প্ৰদান কৰা পৰিলক্ষিত হ'ব বৃষ ৰাশিৰ ব্যক্তিসকলৰ এই মকৰ সংক্ৰান্তিলৈকে সূৰ্য দেৱতা আপোনাৰ ৰাশিৰ পৰা অস্তমস্ত হ'ব গতিকে অষ্টমত সূৰ্য দেৱতাৰ প্ৰভাৱ কিছু অকণমান দুৰ্বল হৈ পৰে অৱশ্যে আধ্যাত্মিকতাৰ বাবে এই অষ্টমত থকা সূৰ্য দেৱতাৰ প্ৰভাৱ অত্যন্ত প্ৰবল পৰাক্ৰমী কিয়নো আপোনাক কিছু আধ্যাত্মিকতাৰ পিনে আকৰ্ষিত কৰি লৈ যাব আপোনাৰ ভগৱানৰ ওপৰত আস্থা বিশ্বাস এইকেইটা দিনত বৃদ্ধি পাব সকলো মোহ মায়া আপুনি ত্যাগ কৰা এই মাহত দেখা যাব ঘৰুৱা বিশেষকৈ চিন্তাবোৰ আপোনাৰ এইকেইটা দিনত নোহোৱা হ'ব কিন্তু আপোনাৰ হাতলৈ ধনৰ আগমন হৈ থাকিব ধন অহা যোৱা হৈ থাকিব গতিকে ধন টকা পইচাৰ বাবে বৰ বিশেষ আপুনি চিন্তা কৰিব নালাগে লগতে আপোনাৰ বাণী পৰাক্ৰমী হৈ পৰিব আপুনি যি কথাই নকৰক কিয় সমাজত সেই কথা লোকপ্ৰিয় হৈ পৰিব সমাজত সকলোৱে আপোনাৰ কথাবোৰ পেলাব নোৱাৰিব গতিকে আপোনাৰ কথা বতৰাই সকলোকে প্ৰভাৱিত কৰি তুলিব কিন্তু অকণমান নিজৰ স্বাস্থ্যৰো যত্ন ৰখাটো ভাল হ'ব ৰাতিৰ ভাগত কিছু ভয় ভাৱ অনুভৱ এইকেইটা দিনত হ'ব পাৰে গতিকে নিজৰ ওপৰত যিমান আপুনি বিশ্বাস ৰাখিব সিমানেই আপোনাৰ দিনকেইটাও শুভ আৰু মংগলময় হৈ পৰিব প্ৰতিকাৰ হিচাপত আপুনি ৰাতিপুৱাৰ ভাগত শুই উঠাৰ চেষ্টা কৰিব আৰু সূৰ্য অৰ্ঘ্য প্ৰদান কৰিবলৈ একেবাৰে নাপাহৰিব নতুবা আপুনি সূৰ্য নমস্কাৰ যদিও কৰে তেতিয়াহ'লে আপোনাৰ সেই আত্মবিশ্বাসত বৃদ্ধি পাব আৰু অশুভ প্ৰভাৱবোৰ নোহোৱা হ'ব মিথুন ৰাশিৰ ব্যক্তিসকলৰ মকৰ সংক্ৰান্তিলৈকে সূৰ্য দেৱতা আপোনাৰ ৰাশিৰ পৰা সপ্তম স্থানত থাকিব সপ্তমত সূৰ্য দেৱতাৰ অৱস্থানে ব্যৱসায় বাণিজ্যত উন্নতি দিব আপোনাৰ বিভিন্ন প্ৰকাৰৰ লাভৰ এইকেইটা দিনত সম্ভাৱনা আছে কিন্তু পত্নীৰ সৈতে যদি আপুনি বিবাহিত ব্যক্তি তেতিয়াহ'লে পতি পত্নীৰ মাজত অকণমান সৰু সুৰা মতভেদ আহিব পাৰে গতিকে কিছু গুৰুত্ব ৰাখিব কিন্তু আপোনাৰ আত্মবিশ্বাস এইকেইটা দিনত প্ৰবল বাঢ়িব খুব সাহসী পদক্ষেপ লোৱাও দেখা যাব মনত মনোবল আত্মবিশ্বাস
বৃদ্ধি পাব, কঠোৰ পৰিশ্ৰমী হৈ পৰাও দেখা যাব। গতিকে এলাহ ভাৱ এওঁলোকৰ নোহোৱা হ'ব, পৰিশ্ৰম বৃদ্ধি পাব, বেমাৰ আজাৰৰ পৰা পৰিত্ৰাণ প্ৰাপ্তিৰো এই মাহত সম্ভাৱনা প্ৰবল আছে। গতিকে যদি স্বাস্থ্যত দুৰ্বলতা আছিল, সেই দুৰ্বলতাবোৰ আপোনাৰ নোহোৱা হ'ব। অৱশ্যে আপোনাৰ বৈবাহিক ক্ষেত্ৰত যদি আপুনি সুখময় কৰিব বিচাৰিছে, তেতিয়াহ'লে ৰাতিপুৱাই সূৰ্য নমস্কাৰ কৰাৰ চেষ্টা কৰক। তেতিয়া দেখিব আপোনাৰ বৈবাহিক সম্বন্ধতো মধুৰতা আহিব। কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ এই মকৰ সংক্ৰান্তিলৈকে সূৰ্য দেৱতা আপোনাৰ ৰাশিৰ পৰা ষষ্ঠ স্থানত থাকিব। ষষ্ঠ স্থানত সূৰ্য দেৱতাৰ অৱস্থিতি হোৱাটো অৱশ্যে শত্ৰু সন্তা যুগৰ সৃষ্টি কৰিব। আপোনাৰ শত্ৰু যদি আছে, সেই শত্ৰুবোৰ কিছু বশ হ'ব, অৰ্থাৎ নোহোৱা হ'ব। কিন্তু নিজৰ স্বাস্থ্যৰ বাবে অকণমান মধ্যমদায়ক, বিশেষকৈ এওঁলোকৰ স্বাস্থ্য পাতিত অকণমান দুৰ্বলতা আহিব পাৰে। গতিকে যত্ন ৰাখিব। খৰচৰ মাত্ৰাও বৃদ্ধিৰ সম্ভাৱনা এই মাহত মকৰ সংক্ৰান্তিলৈকে দেখা পোৱা গৈছে। যিহেতু ধনৰ অধিপতি হৈ খৰচত পূৰ্ণ দৃষ্টি থাকিব, গতিকে আপোনাৰ হাতত যিমান ধন থাকিব, সেই হাতত থকা ধনবোৰ খৰচ হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। লগতে কিন্তু সৰু সুৰা ভ্ৰমণ, সৰু সুৰা যাত্ৰাৰো যোগ এই মাহত দেখা গৈছে। গতিকে যাত্ৰা ভ্ৰমণ সৰু সুৰা হ'ব। আপুনি কথা বতৰাৰ বাবে আকস্মিকভাৱে খৰচ হয়তো কৰিবলগীয়া হ'ব পাৰে। গতিকে যিমান পাৰে অকণমান স্বাস্থ্য পাতিৰে হওক, খৰচ পাতিতে আপুনি যত্ন ৰাখিব। আৰু প্ৰতিকাৰ হিচাপত আপুনি ৰাতিপুৱাই শুই উঠাৰ চেষ্টা কৰিব, আৰু ৰাতিপুৱাৰ ভাগত শুই উঠি স্নান কৰি সূৰ্য অৰ্ঘ্য প্ৰদান কৰিব আৰু সূৰ্য নমস্কাৰ কৰিবলৈ একেবাৰে নাপাহৰিব। তেতিয়া দেখিব আপোনাৰ যি আহিবলগীয়া অশুভ প্ৰভাৱ, সেই অশুভ প্ৰভাৱৰ পৰা যথেষ্ট পৰিত্ৰাণ আপুনি নিশ্চয় লাভ কৰিব। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ ব্যক্তিসকলৰ মকৰ সংক্ৰান্তিলৈকে আপোনাৰ ৰাশিৰ যি পঞ্চম স্থানত, সেই পঞ্চম স্থানত সূৰ্য দেৱতাৰ অৱস্থান হ'ব। যিহেতু আপোনাৰ ৰাশিৰ অধিপতিয়ে হৈছে সূৰ্য দেৱতা, গতিকে ৰাশিৰ অধিপতি হৈ পঞ্চম স্থানত অৱস্থান কৰাটো এক বিশেষ শুভ সংযোগ। আৰু যিহেতু বৃহস্পতি গ্ৰহৰ মিত্ৰ ঘৰত অৱস্থান হৈ আছে, গতিকে আপোনাৰ শিক্ষা দীক্ষাত উন্নতি হ'ব। আপোনাৰ পঢ়া শুনাৰ ক্ষেত্ৰত মনোবল, পঢ়া শুনাৰ ক্ষেত্ৰত আগবাঢ়ি যোৱাৰ প্ৰবল সম্ভাৱনা আছে। প্ৰেম সম্বন্ধতো এই মকৰ সংক্ৰান্তিলৈকে মধুৰতা আহিব। আৰু একাদশ স্থানত পূৰ্ণ দৃষ্টিয়ে আপোনাৰ ধন টকা পইচাৰত বৃদ্ধি কৰিব। উপাৰ্জন বৃদ্ধিৰ এই মাহত প্ৰবল সম্ভাৱনা আছে। ক'ৰবাৰ পৰা আপোনাৰ ধনৰ আগমন হ'ব। লগতে মনৰ আশাবোৰো পূৰণ হ'ব। বিশেষকৈ যদি কিবা বহুদিনৰ পৰা ভাবি আছে, আপোনাৰ ভাবি থকা কাম বনবোৰ হোৱা নাই, সেই কাম বনবোৰত অগ্ৰগতি, কাম বনবোৰত লাভালাভৰ পূৰ্ণ সম্ভাৱনা দেখা পোৱা গৈছে। বেমাৰ আজাৰৰ পৰাও পৰিত্ৰাণ লাভ কৰিব। স্বাস্থ্য পাতিটো এই মাহত কিছু উন্নতি হ'ব। গতিকে লক্ষ্য কৰিলে সিংহ ৰাশিৰ ব্যক্তিসকলৰ এই সম্পূৰ্ণ মকৰ সংক্ৰান্তিলৈকে দিনকেইটা শুভ আৰু মংগলময় হৈ পৰিব। কন্যা ৰাশিৰ ব্যক্তিসকলৰ মকৰ সংক্ৰান্তিলৈকে আপোনাৰ ৰাশিৰ পৰা চতুৰ্থ স্থানত সূৰ্য দেৱতাৰ অৱস্থান হ'ব। সূৰ্য দেৱতা মিত্ৰগৃহী হৈ থকাৰ বাবে আপোনাৰ ঘৰ সংসাৰত বিশেষ উন্নতি হ'ব। আৰ্থিক লাভৰো এই মাহত ঘৰুৱা ক্ষেত্ৰত বৃদ্ধিৰ যোগ দেখা পোৱা গৈছে। সুখ সমৃদ্ধি বৃদ্ধি পাব আৰু নতুন নতুন বন্ধুৰ সৈতে আপোনাৰ চিনাকি হোৱাৰ এই মাহত সম্ভাৱনা প্ৰবল আছে। কৰ্মস্থানত সূৰ্য দেৱতাৰ পূৰ্ণ দৃষ্টি আপোনাৰ কৰ্মত বিশেষ লাভালাভ দিব। নতুন কৰ্ম প্ৰাপ্তিৰ সম্ভাৱনা এই মাহত প্ৰবল আছে। লগতে পিতৃৰ ফালৰ পৰাও কিবা শুভ খবৰ আহিব। ঘৰত পিতৃৰ সম্পত্তি বৃদ্ধিৰ যোগ দেখা পোৱা গৈছে। পৈতৃক সম্পত্তি বৃদ্ধি পাব। যিহেতু খৰচৰ স্থানৰ অধিপতি হৈ চতুৰ্থত থাকিব, গতিকে ঘৰৰ খৰচ অকণমান বাঢ়িব। ঘৰুৱা খৰচ কিছু বৃদ্ধি পাব। তথাপি বাকী সকলো দিশত শুভ। আপোনাৰ কৰ্মত, বিশেষকৈ চৰকাৰী কৰ্মৰ প্ৰাপ্তিৰ বাবে এই মাহত আপুনি যিমান পাৰে প্ৰয়াস কৰাৰ প্ৰবল চেষ্টা কৰক, কিয়নো এই মাহত চৰকাৰী কৰ্ম প্ৰাপ্তিৰ সম্ভাৱনা প্ৰবল আছে। হয়তো ঘৰৰ কোনোবা ব্যক্তিৰো চৰকাৰী কৰ্মৰ ফালৰ পৰা লাভালাভ হ'ব পাৰে। গতিকে লক্ষ্য কৰিলে কন্যা ৰাশিৰ ব্যক্তিসকলৰ এই সম্পূৰ্ণ মকৰ সংক্ৰান্তিলৈকে দিনকেইটা শুভ আৰু মংগলময় হৈ পৰিব।
তুলা ৰাশিৰ ব্যক্তিসকলৰ এই মকৰ সংক্ৰান্তিলৈকে সূৰ্য দেৱতা আপোনাৰ ৰাশিৰ পৰা তৃতীয় স্থানত অৱস্থান কৰিব। অৱশ্যে তৃতীয় স্থানত সূৰ্য দেৱতাৰ অৱস্থান হোৱাটো শাস্ত্ৰত অত্যন্ত শুভদায়ক বুলি উল্লেখ আছে, কিয়নো তৃতীয়ত সূৰ্য দেৱতাই সেইগৰাকী ব্যক্তিক প্ৰবল পৰাক্ৰমী কৰি তোলে। গতিকে আপোনাৰো এই মকৰ সংক্ৰান্তিলৈকে পৰাক্ৰম বৃদ্ধি পাব, কাম বন কৰাৰ ইচ্ছা বাঢ়িব, সকলো ক্ষেত্ৰত এক্টিভ হৈ থকা দেখা যাব। আৰু ভাগ্যস্থানত পূৰ্ণ দৃষ্টিয়ে আপুনি কৰা কষ্টৰ ফলাফল এই মাহটোৰ ভিতৰতে লাভ কৰিব। গতিকে যিখিনি কষ্ট কৰিব সেই কষ্টৰ ফলাফল আপুনি নিশ্চয় লাভ কৰিব। ভাগ্যৰ উন্নতি হ'ব, আকস্মিক কাম বনবোৰো অগ্ৰগতিৰ প্ৰবল সম্ভাৱনা আছে। উপাৰ্জন পাতিও বৃদ্ধি পাব, কিয়নো একাদশ পতি হৈ তৃতীয়ত অৱস্থান কৰি নৱমত পূৰ্ণ দৃষ্টি থাকিব, যাৰ ফলত আপোনাৰ উপাৰ্জন পাতি আপুনি যিখিনি কষ্ট কৰিব সেইখিনিৰ কষ্টৰ ফলাফল আপুনি এই মাহতে লাভ কৰিব। গতিকে তুলা ৰাশিৰ ব্যক্তিসকলৰ বাবেও এই মাহটো শুভ আৰু মংগলময় বুলিয়ে ক'ব পাৰি। বিশেষকৈ উচ্চ শিক্ষাৰ বাবে এই মাহটো অত্যন্ত লাভদায়ক। গতিকে লক্ষ্য কৰিলে তুলা ৰাশিৰ ব্যক্তিসকলৰ বাবেও সূৰ্য দেৱতাৰ শুভ কৃপা এই ৰাশিৰ ওপৰত এই মাহটো সম্পূৰ্ণভাৱে থাকিব। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ এই মকৰ সংক্ৰান্তিলৈকে আপোনাৰ ৰাশিৰ পৰা ধনস্থানত সূৰ্য দেৱতাৰ অৱস্থান হ'ব। ধনস্থানত সূৰ্য দেৱতাৰ অৱস্থানে আপোনাৰ চৰকাৰী পক্ষৰ ফালৰ পৰা ধন প্ৰাপ্তিৰ সম্ভাৱনা এই মাহত প্ৰবল আছে। গতিকে চৰকাৰী ধন আপুনি লাভ কৰিব। আপোনাৰ কথা বতৰাত কিছু আত্মবিশ্বাস আহিব। গতিকে আপুনি সমাজত এনে কিছু কথা কোৱা দেখা যাব যি কথাৰ প্ৰভাৱ চিৰকাললৈ থাকিব। গতিকে আপোনাৰ কৰ্মক্ষেত্ৰতো প্ৰভুত্বতা বাঢ়িব, যিহেতু কৰ্মৰ অধিপতি হৈ ধনস্থানত থাকিব। গতিকে কৰ্মৰ পৰা ধন টকা পইচা প্ৰাপ্তিৰ যোগ এই মাহত দেখা পোৱা গৈছে। আৰু আপুনি কৰ্মক্ষেত্ৰত যি কথা ক'ব সেই কথাবোৰ সকলোৱে মানি চলিবলৈ বাধ্য হৈ পৰিব। কিন্তু নিজৰ স্বাস্থ্যৰ কিছু যত্ন ৰখাটো ভাল হ'ব। অষ্টমত দৃষ্টিয়ে অকণমান স্বাস্থ্যত দুৰ্বলতা আনিব পাৰে, বিশেষকৈ চকুৰ সৰু সুৰা সমস্যাই দেখা দিব পাৰে। গতিকে বৃশ্চিক ৰাশিৰ ব্যক্তিসকলে যিমান পাৰে নিজৰ স্বাস্থ্যৰ যত্ন ৰাখিব। ৰাতিপুৱাৰ ভাগতে আপুনি শুই উঠাৰ চেষ্টা কৰিব আৰু প্ৰতিকাৰ হিচাপত প্ৰতিদিনে আপুনি সূৰ্য অৰ্ঘ্য প্ৰদান কৰিব। ৰাতিপুৱা স্নান কৰি উঠি প্ৰতিদিনে সূৰ্য অৰ্ঘ্য প্ৰদান কৰিব আৰু সূৰ্য নমস্কাৰ কৰিবলৈ একেবাৰে নাপাহৰিব। তেতিয়া দেখিব আপোনাৰ যি স্বাস্থ্যত পৰিবলগীয়া অশুভ প্ৰভাৱ, সেই অশুভ প্ৰভাৱবোৰৰ পৰা নিশ্চয় পৰিত্ৰাণ লাভ কৰিব পাৰিব। ধনুৰাশিৰ ব্যক্তিসকলৰ এই মকৰ সংক্ৰান্তিলৈকে সূৰ্য দেৱতা আপোনাৰ ৰাশিৰ ওপৰতে অৱস্থান কৰিব। ধনুৰাশিত সূৰ্য দেৱতাৰ অৱস্থান হোৱাটো অত্যন্ত শুভ সংযোগ, কিয়নো বৃহস্পতি গ্ৰহৰ যি স্বৰাশি সেই ৰাশিত সূৰ্য দেৱতা মিত্ৰগৃহী অৱস্থান কৰাৰ ফলত এই সূৰ্য দেৱতাৰ প্ৰভাৱ দুগুণ বাঢ়িব। গতিকে আপোনাৰ বাবেও এই মাহটো অত্যন্ত লাভদায়ক হৈ পৰিব। আপোনাৰ আত্মবিশ্বাস, সাহস, কৰ্মদক্ষতা বৃদ্ধি পাব। যদি অৱশ্যে ৰক্তচাপ আছে, সেই উচ্চ ৰক্তচাপৰ আপুনি যত্ন ৰখাটো ভাল হ'ব, কিয়নো আপোনাৰ ওপৰত এনেকুৱা পজিটিভ এনাৰ্জি আহিব যি এনাৰ্জি আপোনাক কিছু প্ৰবল পৰাক্ৰমী কৰি তুলিব। আৰু যিহেতু ভাগ্যৰ স্থানৰ অধিপতি হৈ ৰাশিৰ ওপৰত অৱস্থান কৰিব, যাৰ ফলত আপোনাৰ আকস্মিকভাৱে কাম বনবোৰ হৈ উঠিব, ভাল খবৰ অহাৰো এই মাহত সম্ভাৱনা প্ৰবল আছে। আৰু সপ্তমত পূৰ্ণ দৃষ্টিয়ে আপোনাৰ বিশেষকৈ ব্যৱসায় বাণিজ্যত উন্নতি দিব। যদি ব্যৱসায় কৰি আছে ব্যৱসায়ত উন্নতি হ'ব। প্ৰেম সম্বন্ধতো কিছু ভাল খবৰ আহিব। কিন্তু যদি বিবাহিত ব্যক্তি অকণমান খং ৰাগ মাজে সময়ে বঢ়াব পাৰে, কিন্তু বৈবাহিক সা সম্পত্তি বৃদ্ধিৰ যোগো এই মাহত দেখা পোৱা গৈছে। অকণমান নিজৰ খং নিয়ন্ত্ৰণ ৰাখিব, কিয়নো খং মাজে সময়ে এই মাহত বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। বাকী কিন্তু সকলো দিশত শুভ। আপোনাৰ ৰাশিৰ ওপৰত মিত্ৰগৃহী হৈ অৱস্থান কৰাৰ ফলত এই মাহটোত বিশেষ শুভ কৃপা আপুনি সূৰ্য দেৱতাৰ পৰা নিশ্চয় লাভ কৰিব। মকৰ ৰাশিৰ ব্যক্তিসকলৰ এই মাহত সূৰ্য দেৱতা আপোনাৰ ৰাশিৰ পৰা দ্বাদশ স্থানত থাকিব। সম্পূৰ্ণ মকৰ সংক্ৰান্তিলৈকে যিহেতু আপোনাৰ দ্বাদশত সূৰ্য দেৱতাৰ অৱস্থান হ'ব। অৱশ্যে অষ্টমপতি হৈ দ্বাদশত অৱস্থান কৰাটো আপোনাৰ বাবে ইমান অশুভদায়কো নহয়, কিন্তু অকণমান খৰচ পাতি বৃদ্ধি পাব। এক বিপৰীত ৰাজযোগৰ সৃষ্টি হোৱাৰ বাবে আপোনাৰ অৱশ্যে খৰচ যদিও হ'ব,
সৎ পথত খৰচ হোৱাহে দেখা যাব। কিন্তু শত্ৰুবোৰ আপোনাৰ নোহোৱা হ'ব। শত্ৰুৱে যদি বিগত মাহত আপোনাক আমনি কৰি আছিল, সেই শত্ৰুৰ পৰিমাণ কম হ'ব। ৰোগ, ৰিপু, ঋণ এই তিনিটা বস্তুৰ পৰাও আপুনি পৰিত্ৰাণ লাভ কৰিব। বাকী অৱশ্যে খৰচ পাতিত নিয়ন্ত্ৰণ ৰাখিব পাৰিলে আপুনি বাকী সকলো দিশত শুভ ফল নিশ্চয় লাভ কৰিব। কিন্তু প্ৰতিকাৰ হিচাপত আপুনি ৰাতিপুৱাৰ ভাগতে শুই উঠাৰ চেষ্টা কৰিব আৰু ৰাতিপুৱা স্নান কৰি উঠি আপুনি সূৰ্য অৰ্ঘ্য প্ৰদান কৰিবলৈ একেবাৰে নাপাহৰিব। কিন্তু আপুনি সূৰ্য অৰ্ঘ্য প্ৰদান কৰিও সূৰ্য নমস্কাৰ কৰিবলৈ একেবাৰে নাপাহৰিব, কিয়নো সূৰ্য নমস্কাৰে আপোনাৰ সেই অশুভ প্ৰভাৱবোৰৰ পৰা যথেষ্ট পৰিত্ৰাণ দিয়াত সহায় কৰিব। কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ এই মকৰ সংক্ৰান্তিলৈকে সূৰ্য দেৱতা আপোনাৰ ৰাশিৰ পৰা একাদশ স্থানত অৱস্থান কৰিব। একাদশত সূৰ্য দেৱতাৰ অৱস্থিতি হোৱাটো ধন টকা পইচাৰ ক্ষেত্ৰৰ ফালৰ পৰা অতি লাভদায়ক। বিশেষকৈ আপোনাৰ চৰকাৰী ধন, চৰকাৰী পাই পইচা এই মাহত আপুনি লাভ কৰিব। মনৰ আশাবোৰ পূৰ্ণ হোৱাৰ সম্ভাৱনাও যথেষ্ট আছে। বিশেষকৈ সপ্তমপতি হৈ একাদশত থকাৰ বাবে আপোনাৰ পত্নীৰ কিবা ভাল খবৰ লাভ কৰিব। পত্নীৰ হৈ আপুনি ধন টকা পইচাৰ উপাৰ্জন কৰিব পাৰিব। লগতে শিক্ষাস্থানতো পূৰ্ণ দৃষ্টি থাকিব, যাৰ বাবে শিক্ষাত উন্নতি, শিক্ষাত মনোবল বৃদ্ধিৰ এই মাহত সম্ভাৱনা আছে। আৰু প্ৰেম সম্বন্ধতো কিছু সুখবৰ লাভ কৰিব। কিন্তু প্ৰেম সম্বন্ধত খং ৰাগে অকণমান কিছু পৰিৱৰ্তন আনিব পাৰে। গতিকে যিমান পাৰে খং ৰাগবোৰ নিয়ন্ত্ৰণ কৰি ৰাখিব পাৰিলে বাকী সকলো দিশত এই মাহটোত কুম্ভ ৰাশিৰ ব্যক্তিসকলে শুভ ফল নিশ্চয় লাভ কৰিব। বিশেষকৈ ধন টকা পইচাৰ ফালৰ পৰা এই মাহটো কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ বাবে সূৰ্য দেৱতাৰ বিশেষ কৃপা পৰা দেখা যাব। আৰু শেষত মীন ৰাশিৰ ব্যক্তিসকলৰ এই মকৰ সংক্ৰান্তিলৈকে সূৰ্য দেৱতা আপোনাৰ ৰাশিৰ পৰা কৰ্মস্থানত থাকিব। বিশেষকৈ কৰ্মত সূৰ্য দেৱতাৰ অৱস্থিতি হোৱাটো অত্যন্ত শুভ সংযোগ। আৰু যিহেতু বৃহস্পতিৰ গৃহত এই শুভ সংযোগ হৈছে, গতিকে কৰ্মত লাভৰ পূৰ্ণ সম্ভাৱনা দেখা পোৱা গৈছে। চৰকাৰী কৰ্ম, চৰকাৰী লাভালাভৰ পৰিমাণ এই মাহত বৃদ্ধি পাব। পিতৃৰো কিবা সুখবৰ এই মাহত আপুনি নিশ্চয় লাভ কৰিব। ঘৰুৱা ক্ষেত্ৰত আপোনাৰ ধন সম্পত্তি, ঐশ্বৰ্য, বিভূতি বৃদ্ধিৰো যোগ দেখা পোৱা গৈছে। নতুন নতুন সম্পত্তি ঘৰলৈ এই মকৰ সংক্ৰান্তিলৈকে আহি থাকিব। আৰু ষষ্ঠপতি হোৱাৰ বাবে অকণমান অৱশ্যে স্বাস্থ্যত কিছু দুৰ্বলতা আহিব পাৰে। গতিকে স্বাস্থ্যত যত্ন ৰাখিব। কিন্তু এওঁলোকৰ লক্ষ্য কৰিলে কৰ্ম আৰু ঘৰুৱা গৃহৰ ক্ষেত্ৰত বিশেষ শুভ ফল এই সম্পূৰ্ণ মকৰ সংক্ৰান্তিলৈকে লাভ কৰিব। কৰ্মত আকস্মিক কৰ্মপ্ৰাপ্তিৰো সম্ভাৱনা এই মীন ৰাশিৰ ব্যক্তিসকলৰ এই মকৰ সংক্ৰান্তিৰ আগে আগে দেখা গৈছে। লক্ষ্য কৰিলে মীন ৰাশিৰ ব্যক্তিসকলৰ সকলো দিশত সূৰ্য দেৱতাৰ বিশেষ কৃপা থাকিব। গতিকে আশা কৰিছোঁ আপোনাৰ বাবে এই মাহটো যেন শুভ আৰু মংগলময় হওক, তাৰেই কামনাৰে আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।